হতাশাৰ পৰা খুজি ল'লোঁ আশাৰ এটা বছৰ 2020 চনৰ একেবাৰে শেষ মেৰুত থিয় হৈ মই ভাবোঁ প্ৰতিজন মানুহে সেই কথাষাৰকে কৈছে কাৰণ 2020টো আমাৰ বাবে যথেষ্ট অনাকাংক্ষিত বছৰ হিচাপে চিহ্নিত হৈছে কিয় হৈছে সেই সম্পৰ্কে আপোনালোকে সকলোৱে জ্ঞাত তথাপিও হতাশাৰ পৰা আমি খুজি ল'ম আশাৰ এটা বছৰ সেই আশা সেই কামনাৰে কিছু লোকে আমালৈ প্ৰেৰণ কৰিছে তেওঁলোকৰ মনৰ কথা কৈছে হতাশাৰ পৰা খুজি লওঁ আশাৰ এটা বছৰ আহক আজিৰ এই সময়লৈ আপোনালোকক স্বাগতম জনাই পোনপ্ৰথমেই আমি হতাশাৰ পৰা আশাৰ বছৰ বিচৰা আৰু কিছু আনন্দ প্ৰকাশ কৰা মানুহৰ মনৰ কথা শুনাই লওঁ অসমবাসী ৰাইজ মোৰ নাম শ্ৰীমতী শৰ্মা মই পাঞ্জাৱত থাকোঁ মোৰ সংগীত বহুত প্ৰিয় সংগীতৰ জৰিয়তে আজি মই 10 বছৰৰ বিচনাত আছোঁ সংগীত শুনি শুনি সংগীত গাওঁ মই নিজেও গাওঁ গতিকে মই আপোনালোকক নতুন বছৰৰ আগজাননীতে এটা গীত শুনাবলৈ লৈছোঁ আৰু এইখন সুবিধা মোক দিয়াৰ কাৰণে অনুপম তোমাক মোক ভাল পোৱা বহুত ধন্যবাদ দিছোঁ বৰিষা ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাৰ সেউজী ৰহণ মাথুচি খানে শুকান গছৰ গাত বৰিষা ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাৰ সেউজী ৰহণ মাথুচি কাণে শুকান গছৰ গাত নমস্কাৰ মই ভাগ্যশ্ৰী শইকীয়া 2020 চন বুলি ক'লে আমাৰ সকলোৰে মনলৈ এটাই আহে কৰোণা 2020 চনটো মোৰ কাৰণে এই কাৰণেই বেয়া আছিল যে আমি সকলো অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে হওক বহুত বাধা বিঘিনিৰ সন্মুখীন হ'ব লগা হৈছিল তাৰোপৰি কৰোণাই আমাৰ সকলোৰে মনত ভয় শংকাৰ প্ৰভাৱ বাৰুকৈ পেলাইছিল সেই সময়ছোৱাত আমি আত্মীয়সকলৰ ঘৰলৈ যাব পৰা নাছিলোঁ আমি চাৰিবেৰৰ মাজতে সোমাই থাকিবলগীয়া হৈছিল যিহেতু আমাৰ ভয় আছিল আমাৰো কৰোণা হ'ব পাৰে নেকি বা কৰোণা হ'ব নেকি সেইকাৰণে আমি ক'তো ওলাই যোৱা নাছিলোঁ আৰু সেই সময়ছোৱাত কৰোণাই মানসিকভাৱে সকলোকে একেবাৰে জুৰুলা কৰি পেলালে যি কি নহওক কৰোণাই অকল বেয়াই নহয় ভাল শিক্ষাও আমাক দি থৈ গ'ল দৈনন্দিন জীৱনত যে চাফ চিকুণতা অতিকৈ প্ৰয়োজন সেইটো আমাক শিকালে কৰোণাই আৰু শেষত এটাই কওঁ সংকট আছে আৰু সদায় থাকিবই সেই সময়ছোৱাত যেনেকৈ আমি মাস্ক পৰিধান কৰিছিলোঁ হাত ধুইছিলোঁ সেইখিনি যাতে আমি সদায় কৰি যাওঁ শেষত মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম যে 2021 চনটো যাতে ভাল হওক প্ৰিয় দৰ্শক এয়া হতাশাৰ পৰা আশা মানুহৰ হতাশা কিয় কাৰণ 2020টো বিদায় দিয়াৰ পূৰ্বে আমি সকলোৱে জানো মাৰ্চ মাহৰ পৰা কৰোণা ভাইৰাছৰ ভয়াৱহতাই আমাক সকলোফালে গ্ৰাস কৰি পেলালে আমাৰ জীৱন ধাৰণৰ পদ্ধতি সলনি হ'ল আমি আমাৰ মন আৰু আত্মাক ভিন্ন ধৰণে পৰীক্ষা নিৰীক্ষা কৰিবলগীয়া হ'ল আপুনি প্ৰতিজন মানুহেই আমি নিজে নিজক বিভিন্ন ধৰণে সুধিবলগীয়া হ'ল মানসিক শক্তি এই সময়ত আমাৰ কাৰণে ডাঙৰ এক অস্ত্ৰ হিচাপে চিহ্নিত হ'ল বহু সময়ত সেই মানসিক শক্তি পৰাজয় হৈছে যদি বহু সময়ত জয় হৈছে যাৰ কাৰণে 2020তো আপুনি মই ঠিক এই ধৰণে থিয় হৈ আছোঁ কৰোণা ভাইৰাছৰ এই ভয়াৱহতাৰ কাৰণেই 2020 চনত আমি ভিন্ন ধৰণৰ দৃষ্টি দেখিলোঁ আমাৰ মুখলৈ মাস্ক আহিল সামাজিক ব্যৱধান শব্দটো আমি শুনিবলৈ সক্ষম হ'লোঁ আৰু ইয়াৰ লগতে কৰোণা ভাইৰাছক কেন্দ্ৰ কৰি আপুনি মই আমাৰ যি আত্মীয়তা আছিল সি যেন অকণমান ব্যৱধানত আহিল কেনেকৈ সেই দৃশ্য আহক অকণমান আমি কৰোণা ভাইৰাছৰ সেই ভয়াৱহতাৰ পৃথিৱীখনত অকণমান বিচৰণ কৰি আহি আছোঁ আকৌ
আশা কৰিছিলোঁ 2020 গ'ল, 2021 আহিছে, 2021ত অন্ততঃ কৰোণা ভাইৰাছৰ কথা আৰু আমি নাপাতোঁ। ৰাজনৈতিক আৰু বিভিন্ন ধৰণৰ দৃষ্টিভংগীত কৰোণা ভাইৰাছক কেন্দ্ৰ কৰি বিশেষকৈ লকডাউন, বিশেষকৈ ক'ভিড গাইডলাইন সম্পৰ্কত ভিন্ন স্তৰৰ মতামত হৈছিল, যুদ্ধ হৈছিল। সেই যুদ্ধ মানসিক আছিল, সেই যুদ্ধ আমাৰ বাক্য যুদ্ধত পৰিণত হৈছিল। আমি আশা কৰিছিলোঁ 2021ত আৰু এইবিলাকত আমি নাথাকোঁ, কিন্তু হতাশগ্ৰস্তভাৱে 2020ৰ ডিচেম্বৰ মাহৰ এই অন্তিম ক্ষণত থিয় হৈও আমি কৰোণা ভাইৰাছৰ নতুন প্ৰজাতিৰ কথা আলোচনা কৰিবলৈ বাধ্য হ'লোঁ। অৰ্থাৎ 2021টো আমাক আদৰিছে আকৌ কৰোণা ভাইৰাছৰ এক নতুন প্ৰজাতিয়ে। ব্ৰিটেইনৰ পৰিৱেশ পৰিস্থিতি আপোনালোকে জানেই। ব্ৰিটেইনত যি হ'ল তাৰ ক্ৰিয়া পাৰ্শ্বক্ৰিয়া আহি ভাৰতত পৰিলহি, ভাৰতত যি হ'ল তাৰ ক্ৰিয়া পাৰ্শ্বক্ৰিয়া ইতিমধ্যে আহি অসম পাইছেহি। কৰোণা ভাইৰাছৰ নতুন প্ৰজাতিয়ে ইমান সোনকালে আহি অসমকো চুবহি আপুনি মই কল্পনা কৰিব নোৱাৰোঁ। সেইবাবে 2021ৰ আৰম্ভণিত আকৌ এবাৰ হতাশজনকভাৱে কৰোণা ভাইৰাছৰ কথাই ক'বলগীয়া পৰিস্থিতি আহিল। কি ব্ৰিটেইন, আন পৃথিৱীৰ দেশ, কি ভাৰত আৰু আনকি কি অসম, সকলোতে একে পৰিস্থিতি। চাওক দৃশ্য। এইবাৰ নতুন ৰূপত আহিছে কৰোণা ভাইৰাছ। ব্ৰিটেইনত কৰোণা ভাইৰাছৰ অৱতৰক লৈ ভয়ানক পৰিস্থিতি। হয়, ঠিকেই শুনিছে, আতংকিত এতিয়া কেৱল ব্ৰিটেইনেই নহয়, ইউৰোপৰ বহু দেশত এতিয়া আতংকগ্ৰস্ত পৰিৱেশ কৰোণাৰ অৱতৰক লৈ। চৰ্চা চলা মতে 70%তকৈও অধিক দ্ৰুতভাৱে সংক্ৰমণ হয় এই নতুন ভাইৰাছৰ। মূলত ব্ৰিটেইনত আতংক B117ৰ। ব্ৰিটেইনত এনে আতংকৰ বাবেই বহিৰ্বিশ্বৰ সৈতে বিমান সংযোগ বন্ধ কৰিলে ব্ৰিটেইনে। ব্ৰিটেইনলৈ বিশ্বৰ 30খনৰো অধিক ৰাষ্ট্ৰই বিমান সংযোগ বন্ধ কৰি দিছে। 31 ডিচেম্বৰ পৰ্যন্ত ভাৰত চৰকাৰেও ব্ৰিটেইনৰ পৰা আহিবলগীয়া সকলো বিমান চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে। কিন্তু B117ক লৈ এনে আতংকগ্ৰস্ত পৰিৱেশৰ মাজতেই বিশ্ব স্বাস্থ্য সংস্থাই ক'লে পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণাধীন। কিন্তু তৎপৰ হৈছে আমাৰ দেশৰ চৰকাৰ। কৰোণাৰ নতুন অৱতাৰৰ পৰিপ্ৰেক্ষিতত নতুন নিৰ্দেশনা স্বাস্থ্য মন্ত্ৰণালয়ৰ। ব্ৰিটেইনৰ পৰা অহা সকলো যাত্ৰীৰ কৰোণা টেষ্ট বাধ্যতামূলক। RT-PCR পৰীক্ষা বাধ্যতামূলক কৰা হৈছে সকলো যাত্ৰীৰ। ইউৰোপ ভ্ৰমণৰ পৰা অহা যাত্ৰীৰ বাধ্যতামূলক কোৱাৰেণ্টাইন। লক্ষণীয়ভাৱে ইতিমধ্যে ব্ৰিটেইনৰ পৰা অহা কেইবাজনো যাত্ৰী কৰোণা পজিটিভ নিশ্চিত হৈছে। দিল্লীত ব্ৰিটেইনৰ পৰা অহা 5 যাত্ৰীৰ পজিটিভ নিশ্চিত। তামিলনাডুতো ওলাইছে ব্ৰিটেইনৰ পৰা অহা যাত্ৰীৰ ক'ভিড পজিটিভ। এনে অৱস্থাত মহাৰাষ্ট্ৰত তাৎক্ষণিকভাৱে আৰম্ভ নৈশ সান্ধ্য আইন। মঙলবাৰে নিশাৰে প্ৰায় 11 বজাৰ পৰা পুৱা 6 বজালৈ অব্যাহত থাকিব নৈশ সান্ধ্য আইন। কৰোণা মহামাৰীক লৈ এনে আতংকগ্ৰস্ত পৰিৱেশ অব্যাহত থকাৰ মাজতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জো বাইডেনে ভেকচিন গ্ৰহণ কৰিলে। টেলিভিছনত সম্প্ৰচাৰ হ'ল টীকা লোৱাৰ পোনপটীয়া দৃশ্য। উল্লেখযোগ্য যে আমেৰিকাত কৰোণাত মৃত্যু হৈছে 3,15,000 লোকৰ। আনহাতে সমগ্ৰ বিশ্বব্যাপী মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিলে 17 লাখৰ ঘৰ। এইবাৰ 2020ৰ ৰাজনৈতিক দিশত আলোকপাত কৰিছোঁ। আটাইতকৈ ডাঙৰ লক্ষণ হ'ল 2020ৰ ৰাজনীতিত আপোনাৰ প্ৰিয় বহু শিল্পীয়ে এইবাৰ ভিন্ন ৰাজনৈতিক দলত অংশগ্ৰহণ কৰিলে। লকডাউনৰ পিছত শিল্পীৰ দুৰৱস্থাৰ কথা কোৱা হ'ল। লকডাউনৰ ঠিক আগে আগে কা আন্দোলনৰ প্ৰসংগ আছিল আৰু তাৰপিছত কা গ'ল, লকডাউন শেষ হ'ল, আৰম্ভ হ'ল ৰাজনৈতিক দলত বিভিন্ন শিবিৰত বিভিন্ন শিল্পীৰ আগমন। কি কংগ্ৰেছ, কি বিজেপি, সকলোতে শিল্পীয়ে অংশগ্ৰহণ কৰিলে। সকলো শিল্পীয়ে কোনোবা কংগ্ৰেছী হ'ল, কোনোবা বিজেপি হ'ল, কোনোবা অসম গণ পৰিষদত সোমাল আৰু তেওঁলোকে সভাসমূহত গান গাই ফুৰিলে। আপোনাৰ মোৰ জনপ্ৰিয় শিল্পীসকল এতিয়া বহু ৰাজনৈতিক দলৰ অন্যতম হোতা। তেনে কিছু শিল্পী, সেই শিল্পী কল্পনা পাটোৱাৰী হ'ব পাৰে, সেই শিল্পী বাবু হ'ব পাৰে, ভিন্ন ধৰণৰ কেইবাগৰাকীও শিল্পী। আহক চাওঁ 2020ত তেওঁলোক কেনেকৈ ৰাজনৈতিক মঞ্চত কণ্ঠশিল্পী হিচাপে আবিৰ্ভাৱ হৈছে। চাওঁ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ৰিপুণ বৰাদেৱে এয়া কংগ্ৰেছ দলৰ প্ৰতি সম্বলিত মাফলাৰ টুপি আদিৰে আমাৰ দললৈ আদৰণি জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাদেৱে। এয়া বাবু বৰুৱা, অসমৰ অতি জনপ্ৰিয় শিল্পী বাবু বৰুৱা। সঁচাকৈ খুব ভাল লাগিছে যে ইয়াত ইমান কম সময়ত ইমান ভাল সঁহাৰি ৰাইজৰ দলে পাইছে আৰু যেহেতু খুব কম সময়ৰ ভিতৰত কৰা হৈছে বা ৰাইজৰ দল গঠিত হোৱাৰ পিছত যিখিনি সময় আমি পাইছোঁ সেইখিনি সময়তে অসমৰ বিভিন্ন যে ঠাইত আমি গৈছোঁ আৰু সেই বিভিন্ন ঠাইত আমি খুব ভাল সঁহাৰি পাইছোঁ। সেইটোৱে আমাৰ মনত এটি আশা আনিছে। ৰাজনীতিত শিল্পী যাব লাগে নে নালাগে বা শিল্প সাধনাত থকা বিশেষ কণ্ঠশিল্পীসকলৰ ৰাজনৈতিক সম্পৰ্ক নাথাকিব নেকি, সি এক বেলেগ বিষয়। কিন্তু শিল্পী সম্পৰ্কত আমি যেতিয়া কথা পাতিছোঁ, আমিনো কেনেকৈ জুবিন গাৰ্গৰ কথা নপতাকৈ থাকিম। 2020 চনত জুবিন গাৰ্গৰ কিছু পৰিমাণে শৰীৰৰ অসুস্থতা আছিল, আপোনালোকে সকলোৱে জানে। সুদীৰ্ঘ দিন মুম্বাইত জুবিন আছিল, সকলোৱে জানে। চৰ্চা এই ধৰণৰ হৈছিল, জুবিন গাৰ্গৰ কণ্ঠ যেন ম্লান পৰি গৈছিল। কিন্তু DY 365ৰ মোৰ সৈতে অৰ্থাৎ এই অনুপম চক্ৰৱৰ্তীৰ সৈতে জুবিন গাৰ্গৰ ঘৰত এটা এক্সক্লুচিভ সাক্ষাৎকাৰ হৈছিল, যি সাক্ষাৎকাৰত কৰোনা ভাইৰাছ লকডাউনৰ দুৰ্ভাৱনাৰ মাজতো এয়া আমি গম পাইছিলোঁ, জুবিন গাৰ্গৰ কণ্ঠ কিন্তু ৰুদ্ধ হোৱা নাই। কোনো অসুখে জুবিন গাৰ্গক ফুল ষ্টপত পৰিণত কৰিব পৰা নাই। উৎসাহী উঠিছিল জুবিন সেই বিশেষ সাক্ষাৎকাৰটোত। আহক অকণমান জুবিন আৰু মই কি কথা পাতিছিলোঁ, জুবিনে সংগীতৰ কথা কি কৈছিল 2020 চনত, কেনেকৈ নিজৰ মাতটো আগতকৈও সদম্ভে উলিয়াইছিল, সুন্দৰ কণ্ঠৰে উলিয়াইছিল। চাওক সেই দৃশ্য। অন্ধ আকাশ, ক্ৰুদ্ধ বতাহ, ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক, অন্ধ মনৰ বন্ধ কোঠাত হিংস্ৰ প্ৰেমৰ মূৰ্ত প্ৰকাশ, মুকুতি আজি আহি দিশহাৰা হৈ ৰয়, দিশে দিশে চলে মাথো মৃত্যুৰ ৰথ, মৃত্যু এতিয়া সহজ, মৃত্যু এতিয়া উৎসৱ, মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ, মৃত্যু এতিয়া সহজ, মৃত্যু এতিয়া উৎসৱ।
প্ৰথম কথা হ'ল ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। সেইটো ইংলিছত এটা কথা এটা আছে যে মানুহ এনেকুৱা এটা প্ৰাণী, মানে যিকোনো পৰিস্থিতিত যেনেকৈ হ'লেও মানুহ জীয়াই থাকিব পাৰিব লাগিব। সেইটো আদিম অৱস্থাৰ পৰা আছেই, এতিয়াও আছে। এতিয়া যে আমাৰ বোলে আমি টেকনিকেলি ইমান হাই-ফাই হৈছোঁ, ফ্লাইট হৈছে, ঘৰ হৈছে, গাড়ী হৈছে, হেৰি হৈছে, কাৰখানা হৈছে, মিল হৈছে চব ফালৰ, কিন্তু তথাপিও আমাৰ ছাৰ্ভাইভেলৰ সেই কষ্টটো কিন্তু এতিয়াও চবৰে আছেই, কিন্তু একেধৰণে আছে। হয়তো মানে ছাৰ্ভাইভেলৰ পথবিলাক বেলেগ হ'ব পাৰে, কিন্তু আমি যে সাজু হৈ থাকিব লাগে প্ৰত্যেকটো মানে প্ৰব্লেমৰ কাৰণে, আমি ফেচ কৰিবৰ কাৰণে আমি সদায় কিন্তু সাজু হৈ থাকিব লাগিব। এই বস্তুটো শিকাই দিলে সি যিমানেই ডাঙৰ মানুহ নহওক, যিমান সেই প্ৰাইম মিনিষ্টাৰ হওক, প্ৰেচিডেণ্ট হওক, চব তাৰ ভয় এটা থাকে, আছেই। এটি নহয় দুটি নহয়, আছে বহু কথা, গোপন হিয়াৰ মনৰ কোন বেদনাৰে কথা। এটি নহয় দুটি নহয়, আছে বহু কথা। ৰঙীন পাখি ৰঙত মেলি অৰুণ ৰবি যায়, মন বলাকাই ৰৈ ৰৈ দেউকা কোবাই। ৰঙীন পাখি ৰঙত মেলি অৰুণ ৰবি যায়, মন বলাকাই ৰৈ ৰৈ দেউকা কোবাই। উৰে মোৰ মনে বিচাৰি মৰমৰ আশা লতা, উৰে মোৰ মনে বিচাৰি মৰমৰ আশা লতা। আছে বহু কথা, এটি নহয় দুটি নহয়, আছে বহু কথা, গোপন হিয়াৰ মনৰ কোন বেদনাৰে কথা। এটি নহয় দুটি নহয়, আছে বহু কথা। উভতি আহিছোঁ এই সময়লৈ। আমি আলোচনা কৰি আছোঁ আমি কি পালোঁ 2020ত, কি হেৰুৱালোঁ 2020ত, 21ত আমি কি আশা কৰোঁ, সেই সম্পৰ্কীয় আমি ভিন্ন ছবি প্ৰতিচ্ছবিসমূহ আপোনালোকৰ সন্মুখত দাঙি ধৰি আছোঁ। 2020 চনটোত ৰাজনীতিৰ কথা যদি আহোঁ, তেতিয়াহ'লে BTAD হ'ল প্ৰথম লক্ষণ। BTADত বহু ধৰণৰ উত্থান পতন আমি দেখিবলৈ সক্ষম হ'লোঁ। অসমত বিজেপি আৰু হাগ্ৰামা মহিলাৰীৰ সম্পৰ্কৰ কথাটো কোনে নাজানে। চৰকাৰ তেওঁলোকে মিত্ৰতাৰ চৰকাৰ তেওঁলোকে কৰিছে। BTAD নিৰ্বাচনৰ নামত বিজেপিৰ কাৰণে হাগ্ৰামাৰ কাৰণে বিজেপি যে কুকুৰে কাঁইট নোখোৱা পৰিৱেশ আৰু পৰিস্থিতিৰ নিচিনা হ'ব, সেয়া কোনো কল্পনা কৰিব পৰা নাছিল। কিন্তু 2020ত তাকেই হ'ল। প্ৰমোদ বড়োৰ উত্থান হ'ল, UPPBLৰ জন্ম হ'ল, হাগ্ৰামাৰ লগত এটা ডাঙৰ ব্যৱধান বিজেপিৰ হ'ল। আৰু তাৰ পৰৱৰ্তী সময়ত বিভিন্ন নিৰ্বাচনী সভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামাক সন্মুখৰ পৰা অতি তীৰ্যক বাক্যৰে আক্ৰমণ কৰিলে। লাহে লাহে হাগ্ৰামাও একে পৰিৱেশ আৰু পৰিস্থিতিত নামি পৰিল। প্ৰথম তেনে দুটামান দৃশ্য মই ভাবোঁ এই মুহূৰ্তত BTAD ৰাজনীতিৰ কথা কওঁতে আমি শুনি ল'বই লাগিব। শুনক প্ৰিয় দৰ্শক। PTCত সোমাব নিদিয়ে, 15 তাৰিখে শপত তপত লৈ হাগ্ৰামাৰ ঘৰৰ সন্মুখতে পিকনিক খায়। কি কৰে কি কৰে চাই লওঁ। এই নিৰামিষ মানুহ কিবা পিকনিক খায় নেকি? সি আন্দা খায় না মদ খায় না কিবা খায়? পিকনিকত মদ খায়, আন্দা খায়, মাছ মাংস খায়, এইটো নিৰামিষত কিবা পিকনিক হয়। হাগ্ৰামা মহিলাৰী আমিষ ভোজীৰ কাৰণেতো প্ৰব্লেমটো হৈ আছে। সেইকাৰণে ঘৰ এটা দিলেও 25,000 টকা দিব লাগে, কাৰ্ডবিলাকো VCDC। সেইকাৰণে এইবাৰ আমিষ ভোজীটো অলপ কমাব লাগে। হাগ্ৰামাকটো 3বাৰ চালোঁ, 3বাৰ টেঙা আম খালোঁ, এবাৰ মাত্ৰ বিজেপিক সুযোগ দিয়ক, হয় নে নহয়?
হাগ্ৰামাক চালোঁ 3 বাৰ, বিজেপিক চাওক 1 বাৰ। এই যুদ্ধ হ'ল বাক্য যুদ্ধ। BTAD সাংঘাতিকভাৱে গৰম হ'ল। বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলি ৰাজনৈতিক পৰ্যবেক্ষকসকলে আলোচনা কৰিলে এইবাৰ BTADত কি হ'ব, এইবাৰ বিজেপিয়ে গ্ৰাস কৰিব, এইবাৰ বিজেপি UPPLে হাগ্ৰামাৰ সকলো পৰিৱেশ আৰু পৰিস্থিতি অন্ত পেলাব। 17 বছৰীয়া হাগ্ৰামা মহিলাৰ যি শাসন আৰু BTADৰ যি ৰাজ, কিং মেকাৰ হিচাপে জনাজাত যি হাগ্ৰামা, সি এইবাৰ বিচ্ছিন্ন হ'ব। ফলাফল ওলাল, সম্পূৰ্ণ বিচ্ছিন্ন কিন্তু হাগ্ৰামা মহিলাই নহ'ল। অংক জটিলতাৰ পৰা জটিলতাৰ দিশে গতি কৰিলে। আপোনালোকে সকলোৱে জানে পাৰিষদ গঠন কৰিবলৈ গৈ কি পৰিৱেশ পৰিস্থিতি হ'ল সেয়াও আপোনালোকে জানে। অসমৰ ৰাজনীতিত প্ৰথমবাৰৰ বাবে বহি ৰাজ্যসমূহত সংঘটিত সমগ্ৰ পাৰিষদকে এখন হোটেলত আবদ্ধ কৰাৰ দৰে ঘটনা সংঘটিত হ'ল। হাগ্ৰামা বনাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখন যুদ্ধ, সেই যুদ্ধই যে কোকৰাঝাৰৰ পৰা নিৰ্বাচিত পাৰিষদক আনি গুৱাহাটীৰ লিলি হোটেলত আবদ্ধ কৰিব কোনেও কল্পনা কৰিব পৰা নাছিল, কিন্তু বাস্তৱত সেয়াই সংঘটিত হ'ল। লিলি হোটেলৰ চমৎকাৰ, সাংঘাতিক ৰাজনীতি কি আছিল চাওক অলপ দৃশ্য। হোটেল লিলিত ৰাজনীতিৰ লিলিমাই, হোটেল বন্দী BTC। দাড়ি চুলি কাটিবলৈ হোটেললৈ আহিছে নাপিত। জনপ্ৰতিনিধিৰ বিড়ম্বনা, হাতত নাই মোবাইলটো। পিন্ধিবলৈ কাপোৰ নাই, কাপোৰ কিনি দিছে বিজেপি নেতাই। হাই ৰে হাই ৰে হাই, ৰাজনীতিৰ কি চং। এইখন লিলি হোটেল। 6 মাইলত অৱস্থিত এইখন হোটেল এতিয়া চৰ্চাৰ শীৰ্ষত। বহিৰাষ্ট্ৰৰ কোনো গ্লেমাৰিষ্ট অহা বাবে চৰ্চালৈ অহা নাই এই হোটেল। ভুল নকৰিব, কোনো ক্ৰিকেট টিমেও ইয়াত বাহৰ পতা নাই। তথাপি সাংঘাতিক চৰ্চাত লিলি হোটেল। অসমৰ ৰাজনীতিত কাহানিও নঘটা লিলিমাই লিলিত হোটেল বন্দী BTC। বিটিআৰ নিৰ্বাচন জিকাৰ দিনা UPPL বিজেপিৰ পাৰিষদীয় নেতাক এনেকৈয়ে অনা হ'ল বাছত নি কোকৰাঝাৰত শপত দিয়ালে। আকৌ এই বাছতে উভতাই আনি সুমুৱাই থলে হোটেল লিলিত। লিলি হোটেলত ৰাজনীতিৰ এই লিলিমায়ে ৰাজ্যজুৰি খলকনি তুলিলে। আপোনাৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে, নিৰ্বাচন জিকাৰ পিছত ৰাইজৰ লগত ভোজ ভাত খাবলৈ নিদি এইসকল প্ৰতিনিধিক লিলিত আবদ্ধ কৰি ৰাখিছে কিয়? ওপৰে ওপৰে বাগৰি অহা খবৰ, হাগ্ৰামাই এওঁলোকক কিনি লোৱাৰ ভয়তে নিৰ্বাচিত নেতাৰ এয়া হোটেল আবদ্ধ জীৱন। হাই ৰে হাই ৰে হাই, ৰাজনীতিৰ কি চং। আৰু অৱশেষত এনে নাটক বন্ধ হ'ল। আস্থা ভোটৰ প্ৰয়োজন হ'ল, আকৌ আস্থা ভোট হ'ল, কিন্তু আস্থা ভোটতো কেনা লাগিল। হয়, আস্থা ভোটত জয় UPPL বিজেপি গণশক্তিৰ হ'ল, কিন্তু সেই জয় হৈও যেন এতিয়াও জয় হোৱা নাই। কাৰণ আকৌ এবাৰ কিং মেকাৰ হিচাপে খ্যাত আৰু এই নিৰ্বাচনত ট্ৰেজিক কিং হিচাপে খ্যাত হাগ্ৰামা মহিলাই ক'লে মই ন্যায়ালয়ত যাম। 2020ত সকলো শেষ হৈ নগ'ল। 2021ত অৰ্থাৎ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহটোৰ ভিতৰত হাগ্ৰামা মহিলাৰে আস্থা ভোটৰ প্ৰসংগত আকৌ এবাৰ ন্যায়ালয় যোৱাৰ সম্ভাৱনা বাঢ়িছে। হাগ্ৰামা মহিলাই এই কথা খুব মুকলিকৈ কৈছে। আমি BTADৰ ৰাজনীতি এৰাৰ পূৰ্বে শেষৰটো কি হৈছিল আস্থা ভোটৰ সময়ত, কেনেধৰণৰ চিঞৰ বাখৰ হৈছিল, হাগ্ৰামা মহিলাই কেনেকৈ প্লে কাৰ্ড লৈছিল, সেই সকলো দৃশ্য আপোনালোকক দেখুৱাই এই সময়ত এটা বিৰতি লৈছোঁ। আৰু কেইগৰাকীমান
এই প্ৰজন্মৰ প্ৰতিনিধি আপোনালোকৰ সন্মুখলৈ আনিছোঁ যিয়ে হতাশাৰ পৰা খুজি ল'ব খোজে আশাৰ এটা বছৰ পৰিকল্পনা কি তেওঁলোকৰ 2020ত তেওঁলোকে কি পালে এই সম্পৰ্কে কিছু মতামত দিছে সেই মতামত আপোনালোকলৈ আগবঢ়াই এই সময়ত মই এটা বিৰতি লৈছোঁ আজি আমি 2020 বৰ্ষটিৰ শেষ ক্ষণত উপস্থিত হৈছোঁহি আৰু এই সময়ছোৱাত যদি আমি ভাবি চাওঁ যে এই বৰ্ষটিত আমি কি পালোঁ আৰু কি হেৰুৱালোঁ আমাৰ সকলোৰে মনত এটাই উত্তৰ আহিব যে আমি এই 2020 বৰ্ষটি বহুত ভয়াৱহতাৰ মাজেৰে পাৰ কৰিব লগা হ'ল কৰোনা মহামাৰীয়ে আমাক বহুত ধৰণে বিপদত পেলালে আৰ্থিকভাৱে হওক স্বাস্থ্যৰ ফালৰ পৰাই হওক বহুতখিনি আমাক ভয়াৱহ সময় এটাৰ মাজেৰে পাৰ কৰোৱালে কিন্তু আমি যদি যোগাত্মক দিশটো চাওঁ এই বছৰটি এটি ব্যতিক্ৰমী বৰ্ষ আছিলে আৰু এই বৰ্ষটিত আমাক বহুতখিনি শিকালে যেনেকৈ আমি কেনেদৰে দৈনন্দিন জীৱনত চলিব লাগে কেনেকৈ চাফ চিকুণতা আমাৰ জৰুৰী আৰু তাৰোপৰি এই বৰ্ষটোত প্ৰকৃতিয়ে বহুতখিনি আৰাম পালে আমি দৈনন্দিন জীৱনত আমাৰ বিভিন্ন কাৰুকাৰ্যৰে আমি প্ৰকৃতিৰ বহুতখিনি জনা নজনাকৈ হাৰ্ম কৰি থাকোঁ সেইবাবে এই বৰ্ষটিত যিহেতু আমাৰ বহুতখিনি এক্টিভিটিজ কমি গৈছিলে তাৰ বাবে প্ৰকৃতিয়ে বহুতখিনি আৰাম পালে আৰু নিজক এটি নতুন ৰূপেৰে গঢ়িবলৈ হয়তো সুযোগ পালে 2020 চনত কি পালোঁ আৰু কি হেৰুৱালোঁ বুলি সুধিলে মোৰ বাবে বহুত জটিল হৈ পৰে কিয়নো 2020 চনটো বুলি ক'লে আমাৰ সকলোৰে মনলৈ এটা কথাই আহে কৰোনা মহামাৰী এই কৰোনা মহামাৰীৰ ফলত মই মোৰ অতিকৈ দুজন আপোন মানুহক হেৰুৱালোঁ লগতে আমি অৰ্থনৈতিকভাৱে বহুখিনি ক্ষেত্ৰত জুৰুলা হৈ পৰিলোঁ কিয়নো দৈনন্দিন এটা পৰিয়াল চলাত বহুতো অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছিল বিশেষকৈ সেই লকডাউনৰ সময়ছোৱাত আৰু কি পালোঁ বুলি সুধিলে মোৰ মনলৈ এটা কথাই আহে যে আমি নিজেই নিজক ভাল পাবলৈ শিকিলোঁ নিজে নিজৰ কথা ভাবিবলৈ ল'লোঁ ঘৰখনৰ লগতে আনৰো আচলতে আমি সকলোৱে প্ৰত্যেক বছৰতেই ভাল আৰু বেয়া দুই ধৰণৰ অভিজ্ঞতা লাভ কৰোঁ কিন্তু 2020 চনটো অতিকৈ সুকীয়া 2020 চনতেই ক'ভিডে আমাক এটা নতুন অভিজ্ঞতা দিলে এই ক'ভিডে আমাৰ সমাজৰ সকলো শ্ৰেণীৰ মানুহকেই বাৰুকৈ জুৰুলা কৰি পেলালে সেয়া লাগিলে কৃষক এজনেই হওক কিংবা চাকৰিয়াল এজনেই হওক আৰু এই ক'ভিডৰ ফলতেই আমাৰ সমাজৰ অৰ্থনৈতিক অৱস্থাও বহুতো পিছ পৰি গ'ল আৰু আমাৰ সমাজৰ বহুজনে নিজৰ আত্মীয়ক হেৰুৱাব লগা হ'ল গতিকে এটা অভিভপ্ত সময় বুলিয়েই ক'ব বিচাৰিম আৰু 2020 চনত কি পালোঁ বুলি ক'বলৈ গ'লে নিজকে বিচাৰি চোৱাৰ সুবিধা পালোঁ আজিকালি জগতখন বা পৃথিৱীখন যিটো ক্ষীপ্ৰ গতিত চলি আছে নিজকে চোৱাৰ সময়ো পোৱা নাযায় তাৰ লগতে আমি সকলোৱে পৰিয়ালৰ লগত একাত্ম হোৱাৰ সুবিধা পালোঁ গতিকে মই এইটো ভাল অভিজ্ঞতা বুলিয়েই ক'ব বিচাৰিম উভতি আহিছোঁ এই সময়লৈ আমি আলোচনা কৰি আছোঁ 2020 বিদায় 2020ত আমি কি পালোঁ কি হেৰুৱালোঁ পোৱাটো শূন্য হেৰুৱাটো বহুত আৰু সকলো মানুহে এটা বস্তুৱে হেৰুৱাইছে সেয়া হৈছে মানসিক সুস্থিৰতা সেয়া হৈছে হৃদয়ৰ আনন্দ আতংক ভয় সকলোকে গ্ৰাস কৰি আছে কাৰণ সন্মুখত কৰোনা ভাইৰাছ 2021ত ভৰি দিব ওলায়ো আকৌ কৰোনা ভাইৰাছৰ এক নতুন প্ৰজাতিৰ বিৰুদ্ধে যুঁজাৰ বাবে আপুনি মই সাজু হোৱাৰ পৰিৱেশ কিন্তু 2020ত যি হেৰুৱাইছোঁ সেই হেৰুৱা বিভিন্ন দৃশ্যৰ মাজত এগৰাকী অসমৰ প্ৰবাদ ৰাজনীতিবিদ সোমাই আছে নিশ্চিতভাৱে তেওঁ হৈছে ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ বুলিলেই হাস্যমধুৰ মুখখন তাৰ সুন্দৰ সুন্দৰ কথাবোৰ তৰুণ গগৈ বুলিলেই বাদ দিয়াহে বোলা শব্দষাৰ কোনেনো পাহৰিব অসমীয়া মানুহে ৰাজনীতি বাদ দি তৰুণ গগৈক ভাল পাইছিল সেইবাবে তৰুণ গগৈৰ বিদায় যি পৰিৱেশ আৰু পৰিস্থিতিৰ মাজেদি হৈছিল গুৱাহাটীত সি আছিলে অভূতপূৰ্ব যি কৰ্মৰাজিৰে তিতাবৰৰ বিধায়কজন তিনিবাৰকৈ মুখ্যমন্ত্ৰী হোৱা তৰুণ গগৈয়ে অসমৰ ৰাজনীতিত দপদপাইছিল তেনে বৰ্ণাঢ্য বিদায় 2020ত সম্পন্ন হৈছিল চাওক প্ৰিয় দৰ্শক সেই দৃশ্য এবাৰ মনত পেলাওক সেই তৰুণ গগৈ
অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এটা যুগৰ অৱসান। এক দীঘলীয়া বৰ্ণিল জীৱন যাত্ৰাৰ সামৰণি। আৰু সেই কামনা কৰিয়ে আজিৰ এই সময় ইমানতে সামৰণি মাৰিছোঁ। শুভৰাত্ৰি।